বৰ্তা এইবোৰ আপুনি কি কৈ আছে? মই একোৱে বুজি পোৱা নাই। পৰী মাত্ৰ 10 বছৰ হৈছে, তাৰ মানে পৰী এজনী সৰু ছোৱালী। বৰ্তা প্লিজ কথাবোৰ মোক ভালকৈ বুজাই কওকচোন। মই একোৱে বুজি পোৱা নাই। কোন হয়নো পৰী? আৰোহণ ছাৰৰ কি হয় তাই? ইমান দিনে আজিলৈকে তাইৰ নাম মই কেতিয়াও শুনা নাছিলো। ৰবা প্ৰস্তুতি, ময়ে তোমাক সকলো কথা খুলি কৈ আছো। অৱশ্যে এইবোৰ কথা আৰোহণ বোপাই তোমাক ক'ব লাগিছিল। হয়তো সি তেনেকে সময় সুবিধা পোৱা নাই, সেইকাৰণেহে কোৱা নাই। নহ'লে ইমান ডাঙৰ কথা এটা আৰোহণ বোপাই তোমাৰ পৰা কেতিয়াও লুকুৱাই নাৰাখে। নিশ্চয় তোমাক সোনকালে ক'লে হ'লে, কিন্তু সি কোৱালে বাট চাই থাকিলে নহ'ব আৰু। যিহেতু পৰীৰ লগত কথা পতা শুনি তুমি আৰোহণ বোপাক ভুলকৈ বুজিছা, গতিকে ময়ে তোমাক ক'ব লাগিব। শুনা প্ৰস্তুতি, পৰী আমাৰ আৰোহণ বোপাৰ ছোৱালী। কি? পৰী আৰোহণ ছাৰৰ ছোৱালী? কিন্তু কেনেকৈ? আৰোহণ ছাৰে দেখোন বিয়াই পতা নাই। তেনেহ'লে তেওঁৰ ছোৱালী ক'ৰ পৰা আহিলে? বৰ্তা সেইবোৰ কি কৈ আছে আপুনি? মোৰ কথাখিনি ভালকৈ শুনি লোৱাচোন প্ৰস্তুতি। তুমি ঠিকেই কৈছা, আৰোহণ বোপাই বিয়া পতা নাই। পৰী আমাৰ আৰোহণৰ নিজৰ ছোৱালী নহয়। কিন্তু সি এইটো কথা শুনিবই নোৱাৰে, কাৰণ সি পৰীক একেবাৰে নিজৰ ছোৱালী বুলিয়ে ভাবে। পৰীৰ নিজৰ মাক দেউতাক কোন হয় আমি কোনেও নাজানো। কেনেকুৱা অন্তৰৰ মানুহ আছিল বুজি নাপাওঁ, কাৰণ পৰীক জন্ম দিয়ে সিহঁতে ৰাস্তাত পেলাই থৈ গৈছিল। সেই কণমানি দেৱকন্যাজনীক ৰাস্তাৰ কাষতে সিহঁতে পেলাই থৈ গৈছিল, আৰু তাই খুব কান্দি আছিল। এনেকুৱা কঠোৰ অন্তৰৰ মানুহো যে পৃথিৱীত আছে, মোৰ বিশ্বাস কৰিবলৈ টান হৈছিল। আমাৰ পৰীজনীৰ ভাগ্য ভাল যে আৰোহণ বোপাই তাইক দেখা পালে। ভোকে পিয়াহে সেই কণমানি পৰীজনীৰ একেবাৰে অৱস্থাই নাইকিয়া হৈছিল, আৰু অলপ সময় তেনেকৈ পৰি থকা হ'লে হয়তো আমাৰ পৰী আৰু এইখন পৃথিৱীত নাথাকিলে হ'লে। ভগৱানেই চাগে আৰোহণক সেইটো ৰাস্তাৰে পঠাইছিল। আৰোহণ বোপাই তাইক দেখাৰ লগে লগে ঘৰলৈ লৈ আনিছিল। পুলিচতো খবৰ দিয়া হৈছিল, কিন্তু নাই, তাইৰ মাক দেউতাকৰ কোনো সুংসূত্ৰ বিচাৰি পোৱা নগ'ল। পুলিচে তাইক অনাথ আশ্ৰমত দি দিবলৈ কৈছিল, কিন্তু আৰোহণ বোপাই নোৱাৰিলে। কণমানিজনীৰ মুখলৈ চাই সি সেইদিনা এইটো সিদ্ধান্ত লৈছিল যে পৰীক সি তুলি ল'ব। তেতিয়াৰ পৰাই আমাৰ পৰী আৰোহণ বোপাৰ ছোৱালী। সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰি। পৰী মাজনী এতিয়া প্ৰায় 10-11 বছৰ বয়সেই হ'ল। কিন্তু প্ৰস্তুতি তুমি জানানে, আজিলৈকে তাই গম নাপালে যে আৰোহণ বোপা তাইৰ নিজৰ দেউতাক নহয়। তাইৰ 7 বছৰ বয়স হোৱালৈকে তাই আমাৰ লগতে আছিল। আৰোহণ বোপাই তাইক নেদেখাকে অকণমান সময়ো থাকিব নোৱাৰিছিল। কিন্তু লাহে লাহে ডাঙৰ হৈ অহাত পৰীয়ে কথাবোৰ অলপ বুজি পোৱা হ'ল। ওচৰ পাজৰৰ মানুহবোৰে তাইক নানান প্ৰশ্ন কৰে। হয়তো তাই কিবা অনুমান কৰিব পাৰিছিল, সেইকাৰণে আৰোহণ বোপাক তাইৰ মাকৰ কথা সুধিবলৈ ল'লে। আনকি আৰোহণ বোপা তাইৰ নিজৰ দেউতাক নহয় নেকি তাই সেইটো প্ৰশ্নও কৰিলে। আৰোহণৰ তেতিয়া মনত বহুত ভয় সোমালে, আৰু সেইকাৰণেহে তেতিয়াৰ পৰাই তাইক হোষ্টেলত ৰখাৰ সিদ্ধান্ত ল'লে। আমাৰ আৰোহণে আনৰ ছোৱালী এজনীক ইমানেই আপোন কৰি ল'লে যে সি নিজৰ জীৱনটোৰ কথাও পাহৰি পেলালে। একমাত্ৰ পৰীৰ কাৰণে সি কেতিয়াও বিয়া নাপাতো বুলি সিদ্ধান্ত লৈছিল। মই তাক কিমান বছৰৰ পৰা যে বুজাই আছিলোঁ, নাই, মই বুজাই নোৱাৰিছিলোঁ। অৱশেষত যেনিবা ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে, সি তোমাক লগ পালে, আৰু তাৰ সেই বিয়া নপতাৰ সিদ্ধান্তটো সি সলনি কৰিলে। হয়তো তোমাৰ গাত সি এনেকুৱা কিছুমান গুণ দেখিলে যিবোৰ আনৰ গাত কেতিয়াও থাকিব নোৱাৰে। তুমিও পৰীক নিজৰ কৰি ল'ব পাৰিবা বুলি হয়তো তাৰ মনে ক'লে, সেইকাৰণেহে সি তোমাক বিয়া পাতিবলৈ আগবাঢ়ি আহিলে। বৰ্তা কথাবোৰ এতিয়াহে মই ভালকৈ বুজিছো। সেইকাৰণে সিদিনাখনৰ পৰা ছাৰে এইটো কথাই কৈ আছিল যে তেওঁৰ জীৱনৰ সকলোবোৰ কথা কোৱাৰ পিছতহে মই সিদ্ধান্ত ল'ব লাগে। মইহে বুজি পোৱা নাছিলো। ভাবিছিলো ছাৰৰ দৰে ইমান সহজ সৰল চিধা মানুহৰ জীৱনত আৰুনো কি থাকিব পাৰে। সি নিশ্চয় তোমাক পৰীৰ বিষয়ে ক'ব বিচাৰি আছিল, তেনেকুৱা সুবিধাই নাপালে হয়তো। বৰ্তা, ময়ে তেওঁক বাৰে বাৰে কৈ আছিলো তেওঁৰ বিষয়ে আৰু কোনো কথা জনাৰ মোৰ প্ৰয়োজন নাই, কাৰণ তেওঁৰ দৰে ইমান বিশাল অন্তৰৰ মানুহ মই আজিলৈকে লগ পোৱা নাই। আৰু এতিয়া আপোনাৰ মুখত এইখিনি কথা শুনি আৰোহণ ছাৰৰ প্ৰতি থকা মোৰ সন্মান আৰু বহু গুণে বাঢ়ি গ'ল। তেওঁৰ দৰে এজন মানুহক মই সন্দেহ কৰিলো। বৰ্তা, মোৰ নিজৰ ওপৰতে খং উঠিছে। একো নাই প্ৰস্তুতি, তুমি কথাবোৰ গম পোৱা নাছিলা বাবেহে। সেইবোৰ যিয়েই হওক বৰ্তা, মই তেওঁক অবিশ্বাস কৰিব নালাগিছিল। মই কি যে ভবা নাছিলো। আৰোহণ ছাৰৰ দৰে এজন মানুহৰ বিষয়ে এইবোৰ কথা ভবাৰ আগত মই তেওঁকে সুধিব লাগিছিল পৰী কোন হয় বুলি। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বৰ্তা। হ'ব প্ৰস্তুতি মাজনী, ভুলটো মানুহৰেই হয়। সময় থাকোঁতেই যে সকলো ভুল বুজাবুজিবোৰ দূৰ হৈ গ'ল সেইটোহে ভাল কথা। আৰু মই এইটো কথা জানিও সুখী হৈছোঁ প্ৰস্তুতি, যে আৰোহণ বোপাৰ এজনী তুলি লোৱা ছোৱালী আছে, সেই কথা জানিও তুমি বেয়া পোৱা নাই। মোৰ এইখিনি বিশ্বাস আছে যে তুমিও তাইক নিজৰ মাকৰ দৰে মৰম দিবা। অৱশ্যে তোমাক আমি জোৰ কৰিব নোৱাৰোঁ। এই গোটেইখিনি কথা শুনাৰ পিছত যদি তুমি আৰোহণ বোপালে বিয়া হোৱাৰ সিদ্ধান্ত সলনি কৰিব বিচাৰা,
তেন্তে সেয়াও তোমাৰ ওপৰতে প্ৰস্তুতি। বৰ্তা, এইখিনি কথা জনাৰ আগত মোৰ মনত অলপ হ'লেও সন্দেহ আছিল। আৰোহণ ছাৰৰ লগত বিয়া হোৱাৰ সিদ্ধান্তটো মোৰ শুদ্ধ হৈছেনে নাই, কিন্তু এইখিনি কথা জনাৰ পিছত মই নিশ্চিন্ত হৈ পৰিলোঁ। আৰোহণ ছাৰে এজনী কণমানি ছোৱালীক জীৱন দান দিছে। তাইৰ কাৰণে তেওঁ নিজৰ জীৱনটোৱে বিসৰ্জন দিব ওলাইছিলে। এনেকুৱা এজন মহান অন্তৰৰ মানুহৰ জীৱনত মোৰ বাবে যদি অকণমান স্থানো থাকে, মোৰ কাৰণে সেয়া বহুত বেছি বৰ্তা। জানি বহুত সুখী হ'লোঁ প্ৰস্তুতি। সঁচাকৈ ভগৱানে তোমালোক দুয়োজনকে ইজনক আনজনৰ কাৰণেই বনাইছে। মোৰ এতিয়া পৰীক লগ পাবলৈ বৰ মন গৈছে বৰ্তা। তাইৰ যেতিয়াই স্কুল বন্ধ থাকে আৰোহণ বোপাই লৈ আহে নহয়। এতিয়া অৱশ্যে তাইৰ পৰীক্ষাও শেষ হৈছে চাগে, লগ পাবা তুমি। বৰ্তা ককা, মই আহিলোঁ। পৰী, তুমি আহিলা? তোমাক লগ পাবলৈ যে মোৰ ইমান মন গৈ আছিল। কিন্তু আপুনি কোন হয়? মই চিনি পোৱা নাই যে। আৰু আমাৰ ঘৰত কি কৰিছে আপুনি? পৰী মাজনী, এওঁৰ নাম প্ৰস্তুতি। তোমাক লগ পাবলৈ বৰ মন কৰি আছিল। হয় নেকি বৰ্তা? কিন্তু এই আণ্টিজনীক মই আগত কেতিয়াও দেখা নাই, আৰু নামটোও শুনা মনত পৰা নাই দেখোন। পৰী মাইনা, মই তোমালোকৰ ঘৰলৈ এইবাৰে প্ৰথম আহিছোঁ, সেইকাৰণেহে তোমাৰ মনত পৰা নাই। তোমাৰ চাগে বহুত ভাগৰ লাগি আহিছে ন? ব'লা, মই তোমাৰ কাৰণে বহুত কিবা কিবি বনাই থৈছোঁ নহয়। মই নিজ হাতেৰে তোমাক খুৱাই দিম, ব'লা। নালাগে আণ্টি, মই অচিনাকি মানুহৰ হাতৰ পৰা একো নাখাওঁ। বৰ্তা ককা, ব'লক, মোক আপুনিয়ে কিবা এটা বনাই দিব। কিন্তু পৰী মাজনী, প্ৰস্তুতিয়ে তোমাৰ কাৰণে বহুত কিবা কিবি বনাই থৈছে, বহুত হেঁপাহেৰে। নাই বৰ্তা ককা, মই আপোনাৰ হাতেৰে বনোৱা বস্তুৱে খাম। ব'লক সোনকালে, মোক এতিয়া বনাই দিয়ক। মোৰ বহুত ভোক লাগিছে, ব'লক। প্ৰস্তুতি, তুমি পৰীক কেনেকৈ চিনি পালা? বৰ্তাই মোক সকলো কথাই ক'লে। মোৰ তেতিয়াৰ পৰাই পৰীক লগ পাবলৈ বহুত মন গৈ আছিল। আৰু কি ভাগ্য চাওকচোন, অলপ সময়ৰ পিছতে আপুনি ফোন কৰি কৈছে পৰীক লৈ আহিব বুলি। মই কিমান হেঁপাহেৰে বাট চাই আছিলোঁ, তাইৰ কাৰণে বহুত কিবা কিবি বনাইছিলোঁ, কিন্তু তাই মোক লগ পাই ভালেই নাপালে নেকি? নহয় প্ৰস্তুতি, তাই সৰু ছোৱালী, তোমাক চিনি পোৱা নাই যে সেইকাৰণে তেনেকৈ ক'লে। তুমি মন বেয়া নকৰিবা। নাই, মই মন বেয়া কৰা নাই। ময়ো বুজি পাইছোঁ তাই সৰু ছোৱালী, মোক প্ৰথমবাৰৰ কাৰণে লগ পাইছে। কিন্তু আগলৈও তাই মোক নিজৰ বুলি গ্ৰহণ কৰিব পাৰিবনে নাই, সেইটোহে ভয় হৈছে। কিয় নোৱাৰিব প্ৰস্তুতি? মোৰ দৰে এজন মানুহৰ অন্তৰ সলনি কৰি দিব পাৰিলা তুমি। তোমাক কোনেও বেয়া পাই থাকিব নোৱাৰে। তুমি সকলোকে নিজৰ কৰি ল'ব পাৰা। মোৰ এইটো বিশ্বাস আছে যে পৰীয়েও তোমাক অতি সোনকালে আঁকোৱালি ল'ব। তুমি সেইবোৰ চিন্তা নকৰিবা, অলপ সময় দিয়া তাইক। হয়তো আপুনি ঠিকেই কৈছে, তাইক অলপ সময়ৰ প্ৰয়োজন। আই এম চৰি প্ৰস্তুতি, তোমাক এইখিনি কথা মইহে ক'ব লাগিছিল। কিন্তু কম বুলিও দেখোন সাহসহে কৰিব পৰা নাছিলোঁ, আৰু তেনেকুৱা সুবিধাও পোৱা নাছিলোঁ। তুমি মোৰ জীৱনৰ প্ৰথম ভালপোৱা। আজিলৈকে কোনো ছোৱালীকে মই মোৰ অন্তৰত স্থান দিব পৰা নাছিলোঁ। কিন্তু তোমাক লগ পোৱাৰ পৰাই মই লাহে লাহে তোমাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। নিজকে মই বহুত চম্ভালিব চেষ্টা কৰিছিলোঁ প্ৰস্তুতি, কিন্তু নোৱাৰিলোঁ। অৱশেষত মোৰ মনৰ ওচৰত মই হাৰ মানিলোঁ, আৰু তোমাক ভাল পাই পেলালোঁ প্ৰস্তুতি। পৰীৰ বিষয়ে শুনি তুমি কিজানি বেয়া পোৱা, মোৰ জীৱনৰ পৰা আঁতৰি যোৱা, মোৰ সেইটো বহুত ভয় আছিল। আপুনি কেনেকৈ ভাবিব পাৰিলে ছাৰ যে পৰীৰ কথা শুনি মই আপোনাৰ জীৱনৰ পৰা আঁতৰি যাম? আপুনি তাৰমানে আজিলৈকে মোক ভালকৈ বুজিয়ে নাপালে। বুজি পাওঁ প্ৰস্তুতি, তোমাক হয়তো মই তোমাতকৈ বেছি বুজি পাওঁ। তুমিতো জানাই মই কেতিয়াও বিয়া নাপাতো বুলিয়ে সিদ্ধান্ত লৈছিলোঁ। কিয় জানানে? কাৰণ মোৰ এনেকুৱা লাগিছিল যাক মই পত্নী কৰি আনিম তেওঁ হয়তো পৰীক নিজৰ কৰি নল'বও পাৰে। পৰীক যদি তেওঁ মোৰ দৰে ভালপোৱা দিব নোৱাৰে, মোৰ সেইবোৰে ভয় আছিল। কিন্তু তোমাক লগ পাই কিয় জানো মোৰ এনেকুৱা লাগিছিল যে তুমিও পৰীক মোৰ দৰেই ভালপোৱা দিবা। পৰীক কেতিয়াও পৰ বুলি নাভাবা তুমি। আৰু মোৰ ধাৰণাটোৱে সঁচা হ'ল। আজি তোমাৰ চকুত মই পৰীৰ প্ৰতি সঁচা মৰম দেখিবলৈ পাইছোঁ। হয়, আপুনি ঠিকেই কৈছে। পৰীৰ বিষয়ে গম পোৱাৰ পৰাই মোৰ মনত ক'ব নোৱাৰাকৈ মমতাৰ ভাৱ জাগি উঠিছে। যিজনী ছোৱালীক আপুনি ইমান বছৰে নিজৰ সন্তান বুলি মানি আহিছে, তাই জানো মোৰো সন্তান নহয়? আপোনাক মই কথা দিছোঁ, পৰীক মই নিজৰ মাকৰ দৰে মৰম কৰিম। কোনো দিনেই তাইক মই এইটো অনুভৱ হ'বলৈ নিদিওঁ যে তাইৰ নিজৰ মাক নাই। ঠিক যেনেকৈ আজিলৈকে আপুনি তাইক কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাই যে তাইৰ নিজৰ দেউতাক নাই। ময়ো আপোনাৰ দৰে হ'বলৈ সম্পূৰ্ণ চেষ্টা কৰিম। মোৰ পৰীজনী সঁচাকৈয়ে বহুত লাকি, তোমাৰ দৰে এজনী মাক পাব। মই তাইৰ মাক হ'বলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। আৰু সাজু আছোঁ মানে এতিয়াৰ পৰাই মই তাইক নিজৰ ছোৱালী বুলিয়ে মানি লৈছোঁ। কিন্তু তাই মোক নিজৰ মাক বুলি গ্ৰহণ কৰিব পাৰিবনে নাই, মোৰ সেইটোৱে চিন্তা হৈছে। পাৰিব প্ৰস্তুতি, নিশ্চয় পাৰিব। তোমাৰ অকৃত্ৰিম ভালপোৱাই চাবাচোন সোনকালেই তাইক তোমাৰ কাষলৈ টানি আনিব। এয়া চোৱাচোন পৰী, প্ৰস্তুতিয়ে তোমাৰ কাৰণে কি বনাই থৈছে। পাস্তা, তুমি খাই বহুত ভাল পোৱা নহয়?
তুমি আহিবা বুলি গম পোৱাৰে পৰা মোক সুধিয়ে আছে তুমি কি খাই ভাল পোৱা। মই যি কৈছোঁ তাই সকলোবোৰে বনাইছে। কিন্তু বৰ্তা ককা, মই দেখোন আপোনাক আগতেই কৈছিলোঁ যে মই বেলেগৰ হাতেৰে বনোৱা একোৱে নাখাওঁ। মোক আপুনি কিবা এটা বনাই দিয়কচোন প্লিজ। কিন্তু মাজনী, প্ৰস্তুতি বেলেগ মানুহ নহয়। তাই আমাৰ ঘৰৰে সদস্য হয়। কি বৰ্তা ককা, আপুনি এইবোৰ কি কৈছে? যাক মই আজিলৈকে দেখাই নাই, যাৰ নামো শুনা নাই, তেওঁ আকৌ আমাৰ ঘৰৰ মানুহ কেনেকৈ হ'ল? মোৰ কিন্তু এইবোৰ একেবাৰে ভাল লগা নাই দেই বৰ্তা ককা। তেওঁ কোন হয় মই নাজানো। তেওঁক কৈ দিব সোনকালে আমাৰ ঘৰৰ পৰা যাতে যায়গৈ। এনেকৈ নক'বা পৰি, তাই শুনিলে বেয়া পাব নহয়। আৰু তুমিতো তাইক ভালকৈ লগেই পোৱা নাই। চাবাচোন, অলপ কথা পাতিলে তুমিও তাইক ভাল পাবা। তোমাৰ লগত প্ৰস্তুতিয়ে বহুত খেলিব, ধেমালি কৰিব। চাবাচোন, তোমাৰ বহুত ভাল লাগিব। নালাগে বৰ্তা ককা, মোৰ লগত খেলিবলৈ ধেমালি কৰিবলৈ পাপা আছে নহয়, আপুনি আছে। আমিতো আছোৱেই, কিন্তু এতিয়াৰ পৰা প্ৰস্তুতিও থাকিব আৰু বেছিহে ভাল লাগিব। নাই, মোৰ ভাল নালাগে। মোৰ অকল পাপাৰ লগত আৰু আপোনাৰ লগত থাকিয়ে ভাল লাগে।